আজিৰ এই ভিডিঅ'ৰ টপিকটো বহুতেই ভাবি থাকে ইউটিউব আৰু চাকৰি এই দুটাৰ মাজত কোনটো ভাল কেৰিয়াৰ অপশ্যন চাওয়া হওক বাস্তৱত কেৰিয়াৰ অপশ্যনৰ কাৰণে জব ভাল হ'ব নে ইউটিউব ভাল হ'ব প্ৰথমতে দুটা বিষয় ভালকৈ জানিবলৈ যত্ন কৰিম আৰু তাৰ পিছত কম যে আপোনাৰ কাৰণে কোনটো ভাল হ'ব আৰু আপুনি কোনটো ভাল পাব প্ৰথমত চাকৰিৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে কৈ আছো আপুনি যি জব কৰিব বা কৰি আছে সেই চাকৰিত নিৰ্দিষ্ট ইনকাম থাকে নিৰ্দিষ্ট স্যালাৰি প্ৰতি মাহৰ শেষত পাই যাব বেছিভাগ ক্ষেত্ৰত জব সিকিউৰিটি থাকে বোনাস মেডিচিনেল বেনিফিটস সংসাৰত একে ধৰণৰ ষ্টেবিলিটি বজাই ৰাখে কিন্তু আনফালে কিছুমান অসুবিধাও আছে যেনেকুৱা সময়ৰ বেয়া নিয়ন্ত্ৰণ এটা নিৰ্দিষ্ট টাইম ফিক্সডৰ ভিতৰত কাম কৰিব লাগিব নহলে প্ৰবলেম হৈ যাব বছৰ বেয়া ব্যৱহাৰ আৰু চাকৰিৰ চাপ যিজনে বছ থাকে তেখেতে কৰ্মীসকলৰ ওপৰত চাপ দিয়ে কাম এটা সম্পূৰ্ণ কৰিবলৈ যদি কিবা কাৰণত সম্পূৰ্ণ নহয় তেতিয়া তেওঁৰ স্যালাৰিৰ পৰা টকা কাটি লোৱা হয় জব মাৰ্কেটত ক্ৰিয়েটিভিটিৰ অভাৱ যি কাম দিয়ে তাকে কৰিব লাগে নিজৰ অনুসৰি কৰিলে নহয় চাকৰিত ফ্ৰী টাইম দিয়া নহয় এক্সট্ৰা কিবা কৰিবলৈ কিবা ভাবিবলৈ এতিয়া কথা পাতো ইউটিউবৰ বিষয়ে ইউটিউব এক ইণ্ডিপেণ্ডেণ্ট প্লেটফৰ্ম য'ত আপুনি কণ্টেণ্ট বনাই নিজৰ মতে কাম কৰিব পাৰে ইউটিউবৰ কিছুমান সুবিধা যেনেকুৱা আনলিমিটেড ইনকাম পসিবিলিটি আপুনি যিমান কষ্ট কৰি কাম কৰিব সিমানেই বা তাতকৈ বেছি টকা পাব যিমানে আপোনাৰ ভিডিঅ'ত বা পোষ্টত ভিউজ আহিব সিমানেই ইনকাম জেনেৰেট কৰিব পাৰিব তাৰ উপৰিও ইউটিউবৰ জৰিয়তে স্পন্সৰ পাব পাৰে আপুনি স্পন্সৰৰ পৰা ভাল পৰিমাণ ইনকাম জেনেৰেট কৰিব পাৰে তাৰ লগতে আপুনি নিজৰ ভ্যালুটো বঢ়াব পাৰে ইউটিউবত টাইম ফ্ৰীডম থাকে ইয়াত আপুনি নিজৰ অনুসৰি টাইম সেট কৰি ল'ব পাৰে ইয়াত বহু সময় পোৱা যায় যতে ততে এইবোৰ কাম কৰিব পৰা যায় নিজৰ ফ্যামিলিৰ লগত আনলিমিটেড টাইম স্পেন্ড কৰিব পৰা সুবিধা থাকে ইউটিউবত আপুনি আপোনাৰ ক্ৰিয়েটিভিটি লগাই জ্ঞান বুদ্ধি মানুহৰ আগত শ্বেয়াৰ কৰিব পাৰে আৰু মানুহে যদি কন্টেন্টবোৰ ভাল পায় তেতিয়া আপোনাৰ ব্ৰাণ্ড তৈয়াৰ হয় আৰু মানুহে আপোনাক বিশ্বাস কৰে আৰু আপোনাৰ পৰা মোটিভেট হয় ইউটিউবৰ সুবিধাবোৰ শুনিলো আৰু অসুবিধাবোৰ জানিলে পাগল হৈ যাব যদি আপোনাৰ ভিডিঅ'বোৰ বেছিভাগ মানুহৰ ওচৰত নাযায় তেনেহলে কি কৰিব ইউটিউবতো কম্পিটিশন আছে যাৰ কাৰণে সাৰ্ভাইভেল কঠিন হয় আৰু ইম্পৰ্টেন্ট কথা হ'ল ইউটিউবত ভাইৰাল হোৱাৰ আগত কোনেও আপোনাক টকা নিদিয়ে নিজৰ সময় নষ্ট কৰি সেই কামবোৰ কৰিব লাগিব তাৰ পিছত যদি এটা ভাইৰাল হয় তেনেহলে আপোনাৰ লাভ যদি নহয় তেনেহলে আপোনাৰ কাৰণে বেয়া কাৰণ সময়টো নষ্ট হৈ যাব ইউটিউবত কনসিস্টেন্সি আৰু পেশেন্স লাগে যদি আপুনি এক সপ্তাহ ভিডিঅ' আপলোড কৰিলে কিন্তু তাৰ পিছত বাদ দি বহি থাকিলে তেনেহলে নহব ইউটিউব আপোনাৰ কাৰণে নহয় যদি আপুনি ইউটিউবত সাকসেস হৈ গৈছে আৰু ইউটিউবৰ পৰা টকা আৰ্ন কৰি আছে তেতিয়া অডিয়েন্সৰ লগত আপোনাক বহুত ভালকৈ ব্যৱহাৰ কৰিব লাগিব কাৰণ ওলট পালট কিবা আপুনি ক'ব নোৱাৰে কাৰণ আপোনাক মানুহে বিশ্বাস কৰে যদি কিবা ওলট পালট কৰি দিলে তেনেহলে সকলো শেষ হৈ যাব যাৰ কাৰণে কনসিয়াস হৈ থাকিব লাগিব এই সকলোবোৰ ঠিক আছে কিন্তু আসলতে কোনটো ভাল সঁচা কথা ক'বলৈ গ'লে ইউটিউব আৰু চাকৰি দুয়োটাৰ নিজৰ স্থান আছে যদি আপুনি ৰিস্ক ল'ব পাৰে ক্ৰিয়েটিভ আৰু সেলফ ডিসিপ্লিন তেন্তে ইউটিউব আপোনাৰ বাবে কিন্তু যদি আপুনি এক সেফ আৰু ষ্টেবল লাইফ বিচাৰে তেন্তে চাকৰি আপোনাৰ কাৰণে বহুত ভাল সকলো সুবিধা অসুবিধা বুজাই দিলো এতিয়া ইন্টাৰেষ্ট আৰু লাইফ গোল অনুসৰি ঠিক কৰক আপোনাৰ কাৰণে এটা বোনাস টিপছ যেটো হল আপুনি যদি চাকৰি কৰি আছে বা চাকৰিৰ কাৰণে তৈয়াৰী কৰি আছে তেনেহলে আপুনি তাৰ লগে লগে ইউটিউব লাহে লাহে চলাই থাকিব পাৰে এটা সাইড হাসেল হিচাপে ইউটিউবত আৰম্ভ কৰক যদি দেখি আছে যে ইউটিউবত সাকসেস হৈ যাব আপুনি তেতিয়া আপুনি ফুল টাইম দিয়ক ইউটিউবত ভিডিও ভাল লাগিলে অৱশ্যই এটা লাইক কৰিব আৰু কমেন্টত মতামত জনাবলৈ নাপাহৰিব আৰু চেনেলটোত যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আপুনি দেখি আছে এটো মোৰ সৰু চেনেল হয় সেই কাৰণে আপোনাৰ সাপোৰ্ট বহুত প্ৰয়োজন হ্যাভ এ নাইস ডে